গুড মৰ্ণিং এভৰিৱান। মই পূৰবী মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱা 5 নৱেম্বৰ বুধবাৰ তাৰিখে মই আৰু মোৰ মানুহজনৰ ফেমিলিৰ সৈতে বৰদোৱা থানলৈ গৈছিলোঁ। তাৰে অলপ ভিডিঅ' ক্লিপ মই ধৰি ৰাখিছোঁ, দেখুৱাই যাম, চাব কেনেকুৱা লাগে, শেষত ক'বচোন। ঘৰৰ পৰা 5টামান বজাত ওলাই গৈছিলোঁ। প্ৰথমে যিহেতু আমি খালী পেটত গৈছিলোঁ একো নোখোৱাকৈ, চ' অলপ দূৰ গৈ পোৱাৰ পিছত আমি চাহ একাপ সকলোৱে খাই ল'লোঁ। যিহেতু আমি বৰদোৱা থানত গৈ পেলাই মানে শৰাই দিম বুলি ভাবিছিলোঁ, চ' খালী পেটে গৈছিলোঁ, মানে ভাল হ'ব বুলি ভাবিছিলোঁ। চ' অলপ খাই মেলি অকণমান আলোচনা কৰিছিলে দেউতাহঁতে। এয়া মোৰ দেউতা আৰু এয়া তেখেত। বাৰু যিয়ে নহওক, এয়া চাহ খাই মেলি আমি যাবলৈ লৈছোঁ। গৈ পাই আপোনালোকক দেখুৱাইছোঁ কি হয় কি নাই। এয়া আমাৰ গাড়ীখন আৰু এয়া আমাৰ উইথ ফেমিলি। বাৰু যিয়ে নহওক, আপোনালোকে জানে নগাঁও কিহৰ বাবে বিখ্যাত। আমাৰ শ্ৰীমন্ত শংকৰদেৱ, আমাৰ গুৰুজনা যি আলিপুখুৰী নগাঁৱত জন্ম হয় আৰু পবিত্ৰ তীৰ্থস্থান বৰদোৱা থান তাতে অৱস্থিত। আমি গৈ পাওঁতে প্ৰায় 5 ঘণ্টা মানে সময় লাগিল, যিহেতু নগাঁৱৰ পৰা 18 কিলোমিটাৰ মানে সোমাব লাগে হয়তো। এয়া আমি গৈ পালোঁগৈ। সন্মুখৰ গেটখন আপোনালোকক দেখাব থাকি গ'ল, মানে ভিডিঅ' ক্লিপটো ল'ব পাহৰি থাকিলোঁ, পিছতহে মই লৈছোঁ। তথাপি আপোনাক মই শেষৰ ক্লিপত মই ভিডিঅ'ত মানে সন্মুখৰ গেটখন দেখুৱাম। আমাৰ গুৰুজনাৰ কৈশোৰকাল, শৈশৱকাল আৰু লগতে কৰ্মজীৱনৰ আৰম্ভণি আলিপুখুৰীতে হৈছিল, এই বৰদোৱা থানৰ পৰাই হৈছিল। আৰু আপোনালোকে জানেনে, অসমৰ ভিতৰতে এখন সৰ্বপ্ৰথম থান হয়, যি আমাৰ অসমৰ বাবে এটা গৌৰৱৰ বিষয়। এয়া গৈ আছোঁ, ওপৰত চন্দ্ৰতাপ এয়া গৈছোঁ। কিন্তু ইয়াত মই ক'বলগীয়া বুলিবলৈ, ইয়াত দেখিছেনে এইবোৰ ৰংবোৰ, মানে দেৱালৰ যোনবোৰ ৰং ন, সেইবোৰ অলপ গুচি গৈছে। মানে যিহেতু আমাৰ বাবে এইটো বৰদোৱা থান হয়, এক পবিত্ৰ স্থান, আমাৰ বাবে এটা গৌৰৱৰ বিষয়। সেয়া আমি ভালকৈ বজাই ৰখাটো সেইটো আমাৰ দায়িত্ব। এয়া গৈছোঁ, আমি সোমাই গৈছোঁ। এয়া মোৰ দেউতা আৰু আমি পৰিয়াল। এয়া ভালকৈ আপোনালোক গোটেই দিনটো মই দেখুৱাই আছোঁ ক'ত কি কৰিব লাগে নালাগে। প্ৰথমে আমি গ'লোঁ, তাৰপিছত আমি ভৰি ধুবলৈ গ'লোঁ। আৰু ভিতৰততো ইমান মানুহ নাছিলে বাৰু, চ' ইমান দিগদাৰো নহ'ল বা ভিৰৰ কাৰণে একো দিগদাৰ নহ'ল। আমি গৈছোঁ, ভিতৰত ভকতসকল দেখিছে। আৰু আমি জনামতে মানে তাত এজন মানুহে কৈছিলে যে 8টা প্ৰহৰণি কিমান মানে নাম প্ৰসংগ হয়, মানে প্ৰতিটো প্ৰসংগৰ শেষত প্ৰসাদ বিতৰণ হয়। আকৌ সেয়া চাফ চাফাই কৰাৰ পিছত আকৌ দ্বিতীয়টো প্ৰসংগ আৰম্ভ হয়। তেনেকৈ 8 বাৰ নে কিমান বহে মই ভালকৈ নাজানো বাৰু, বা তেখেতকো ভালকৈ নুসুধিলোঁ, কাৰণ সময়ো অকণমান কম আছিলে, তেখেতে ঝাৰু পোছা কৰি আছিলে মানে। চ' এয়া দেখিছে, আমি ভৰি হাত ধুই ল'লোঁ। আৰু তাত এটা বিশেষ যে শৰাই চাকি থাকি আপুনি জ্বলাবলৈ মানে নিজে নালাগে, তাত এটা জেগা আছে, মানে শৰাই লোৱা স্থান আছে, আপুনি তাত দি দিলেই হ'ব। শৰাই হওক, চাকি, ধূপ ধূনা, লগতে দান দক্ষিণা আপুনি যি দিয়ে তাত একেলগে আপুনি দি দিলেই হ'ব। তাত এটা ৰিচিপ্ট দিব, আৰু সেই ৰিচিপ্টটো আপুনি নামঘৰৰ ভিতৰত দিলে মানে শৰাই দিয়া এখন ঘৰমূলীয়া পাত বুলি বা শৰাই দিয়া এখিলা পাত আপুনি পাব এই ৰিচিপ্টৰ মতে। আৰু বাকী আমি দিলোঁ দান দক্ষিণা, মানে তাত দক্ষিণা দি পেলাই শৰাই আগবঢ়ালোঁ। আৰু আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ পৰিৱেশটো আপোনাক অলপ দেখাবলৈ চেষ্টা কৰিম। এয়া মানুহ দেখিছেনে, বেছি নাই বাৰু। আচলতে মানে আমিও 1:30মান বজাই কিজানি হ'ল নেকি তাত সোমাওঁতে, নামঘৰৰ ভিতৰত সোমাওঁতে। চ' এয়া গৈ আছে, নামসিংহ দুজনাৰ ধুনীয়াকৈ আছে সজাই, মানে তাত মূৰ্তি ভাগ আছে। আমি ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰত দেখাবলৈ লৈছোঁ আচলতে নামঘৰ যাওঁ, মন্দিৰ যাওঁ বা থানত যাওঁ, তেতিয়া এটা শান্তিময় পৰিৱেশ বা এটা নিজান মানে পোৱা যায়। যিমান মানুহ হ'লেও ন, ইয়াত এটা নিজান পোৱা যায়। দেখিছেনে আপুনি, মানুহ আছে যদিও ন, তাত এটা কিমান ঠাণ্ডা মানে জেগা, ভাল লাগিছে। এয়া মেইন থাপনা ভাগ। মই অকণমান কেমেৰাটো জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আৰু তাত অলপ সময় বহিলোঁ, নাম শুনিলোঁ, তাৰপিছত অলপ সময় প্ৰসাদো আমাক দিলে। বাৰু যিয়ে নহওক, তাত কোৱা যায় যে তাত এজোপা, আপোনালোকক মই কেমেৰাত ধৰিব নহ'ল, এজোপা বটবৃক্ষ গছ আছিল, যি মই শুনামতে যি বিষ্ণুৰ গাৰ নোম এডালৰ পৰা হেনো সৃষ্টি হৈছিল। গতিকে মই সেই বিশেষ গছডাল চালোঁ, কিন্তু কেমেৰাত ধৰিবলৈ মই পাহৰি গ'লোঁ। বাকী যিয়ে নহওক, এয়া চাওক মন্দিৰ, নামঘৰৰ বৰদোৱা থানৰ অলপ ভিতৰত ৰখোঁ, আপোনাক দেখুৱাইছোঁ। এয়া মানুহ বহি আছে, বহুতখিনি মানুহ, কিন্তু ভালো লাগিলে। অলপ সময় নাম প্ৰসংগও শুনিলোঁ। আমি গোটেইজনী ইয়াত বহি আছোঁ। ইয়াত পিছে দেউতাহঁত নাই দেই, তেখেতলোকে নামঘৰৰ ভিতৰত সোমাই ক'লৈ গুচি গ'ল জানো, এনেকৈ মানে তাত পুখুৰী আছে, এইবোৰ চাবলৈ চাগে গুচি গ'ল। তেখেতক মই দেখাই নাপালোঁ। পিছত যেতিয়া প্ৰসাদ খাব হ'ল ন, তেতিয়া মই তেখেতক ফোন কৰিছোঁ যে আহা বুলি, তেতিয়া তেওঁলোকে আহিছে প্ৰসাদ খাব সময়তে। আমি বেছি দেৰি নহ'ল, নাম প্ৰসংগ ভাঙিলে, আৰু ভঙাৰ পিছত এনেকৈ প্ৰত্যেককে প্ৰসাদ এভাগ দিছে। দেউতা দিছেনে, এতিয়া আহিছে, মই যেতিয়া মাতিলোঁ ফোন কৰি। প্ৰথমে চবকে এনেকৈ প্ৰসাদ এভাগ দি লৈছে। তাৰপিছত তেখেতলোকে পিছত মাইকত এনাউন্স কৰিছে যে যোনে শৰাই আগবঢ়াইছে, যাৰ হাতত টোকন আছে, তেওঁলোকে টোকন দি পেলানি নামঘৰৰ ইফালেদি যাব পাৰিব, আৰু তাতে তেওঁলোকৰ ঘৰমূলীয়া পাত বা শৰাই মানে শৰাইখন দিব। এয়া চব প্ৰসাদ আৰু আমি দুজন।
মানুহ হৈছিলে বাৰু দেই লাষ্টত অলপকৈ হ'লেও যিয়ে নহয় আমি প্ৰসাদ খাই মেলি আজৰি হ'লোঁ আৰু তেখেতকো এনাউন্সটো শুনা দেখি তেখেতো উঠি গ'ল প্ৰসাদ আনিবলৈ আহি পালেহি আৰু আমি গোটেইকেইজনে প্ৰসাদ খাই মেলি আমি প্ৰসাদ খাই মেলি গোটেইজন উঠি আহিলোঁ উঠি পেলাই আমি ভাবিলোঁ অলপ নামঘৰৰ চৌহদটো চাওঁ নামঘৰ এইটো কাৰণে মই আপোনালোকক নামঘৰৰ ভিতৰতো অলপ ভালকৈ মানে আগলৈ গৈ মই আপোনালোকক ৰেকৰ্ডিং কৰিছিলোঁ এয়া দেখিছেনে থান ভাগ আৰু এয়া তাল মৃদং খোল গোটেইখিনি বস্তু ইয়াতে দবা এনেকৈ থৈ দিয়া আছে ইমান ঠাণ্ডা ইমান চেঁচা ভাল লাগিলে গৈ অনুভৱটো আৰু এই আমি ওলাই আহিছোঁ বৰ্তমান প্ৰসাদ খাই মেলি আৰু বাকীকণ এতিয়া চাবচোন মানে তাৰ বৰটোদা থানৰ দুটা নতুন প্ৰজেক্ট নতুনকৈ আৰম্ভ হৈছে আৰু প্ৰজেক্টকেইটা সম্পূৰ্ণ হ'ল যদিও তাত ইউজ কৰিবলৈ আচলতে দিয়া নাই মই আপোনাক সেই প্ৰজেক্ট দুটা দেখুৱাম বাৰু চাই যাব কেনেকুৱা লাগে ক'ব এই আমি গৈ আছোঁ মানে নামঘৰৰ পৰা ওলাই এনেকৈ গৈ আছোঁ ওলোৱাৰ পিছত এই সন্মুখত দুটা প্ৰজেক্ট দিয়ে দুইটা একেই হয় কিন্তু আচলতে সম্পূৰ্ণ হৈ গ'ল কমপ্লিটেই হৈ গ'ল একো তাত অপশ্যন নাই কিহৰ কাৰণে দিয়া নাই মই নাজানো বাৰু এয়া কিবা নামঘৰে হয় মই মানে ক্ষমা কৰিব মই একেবাৰে এইবোৰ নাজানো গৈছিলোঁ চালোঁ তাৰপিছতে মই অলপ বুজিছোঁ যে এয়া কি হয় এয়া সন্মুখৰ প্ৰজেক্ট দুটা এইপিনৰ পৰা ওলাই আহিছে আৰু মানুহজনৰ ভাল লাগে শিলিখা খাই তো য'তেই শিলিখা পায় ত'তে খাইছেও আৰু এটা মোলেও আনিছে মানে শিলিখা গছ তাত প্ৰায় দেখিলোঁ এইকেইটা দিছেনে নতুন প্ৰজেক্টকেইটা কমপ্লিট মই অকণমান ভিতৰলৈ সোমাই চালোঁ কিনো লিখা আছে বুলি কিন্তু ভিতৰত কিবা আছে বুলি মই গৈছিলোঁ আচলতে দেখিলোঁ দৰজা বন্ধ মানে লক হৈ আছে একোৱেই নাই কিন্তু অলপ লেতেৰা হৈ আছে দেই মানে গৰু গোবৰ আছে বা পানী চানী তেনেকৈ পৰি আছে অলপ মানে লেতেৰা হৈ আছে একেবাৰে আচলতে ইউজ নাই হোৱা যে সেইটো কাৰণে এয়া শিলিখা এটা বোলো ময়ো খাই লওঁ ইয়াত ধুই কৰি খালোঁ এতিয়া মই গৈছোঁ আকাশী গংগা নামেৰে যোনটো তাত পুখুৰী আছে সেই পুখুৰীভাগ চাবলৈ তাৰ পৰা অকণমান আগলৈ এনেকৈ চিধাকৈ গৈ বাওঁফালে সোমালে মানে আপুনি আলিপুখুৰীৰ পৰা এয়া দেউতা দেখিছেনে প্ৰসাদ খালে আৰু তেওঁলোকো ইয়াত দুজন একেটা ধুনীয়াকৈ গাই আছে হৰিনাম দেই দেখি ভাল লাগিলে চ' অলপ সেৱা সৎকাৰ কৰি আহিলোঁ এয়া দেউতা দুইজন আছে ভাবিলোঁ আলিপুখুৰী চাই আহোঁগৈ ব'লক তেখেতক ক'লোঁ অলপ ফটো সেইখিনিতে মাৰি ল'লোঁ দেউতাক যিহেতু তেওঁলোকে ফটোৰ কাৰণে মানে মানুহ যে নাইকিয়া হৈ থাকে ফটো মাৰিম বুলি যে ভাবিম আকৌ পিছত যে সিহঁতক মানে পাম তেখেতলোকক নাই এয়া গুৰুকুল হয় এয়া কিহত লিখা আছে মই ইমান ভালকৈ নাজানো মই অলপ দেখুৱাবহে ট্ৰাই কৰিছোঁ দেই কিবা কোনটো সংস্কৃত ভাষাত হয়তো বোধ হয় সংস্কৃত ভাষাত লিখা আছে বৰ্তমান এতিয়া আকাশী গংগা নামে যোনভাগ পুখুৰী হয় সেয়া চাবলৈ গৈছোঁ বেছি দূৰ অকণমান 100 মিটাৰমান গ'লেই বৰটোদা থানৰ পৰা 100 মিটাৰমান ভিতৰে গ'লেই মানে পাই যায়গৈ এই আপোনাক গৈ আছোঁ দেখুৱাম আচলতে আকাশী গংগা এটা ষ্টৰি আছে শুনা মতেহে হয় কিমান দূৰ শুদ্ধ কিমান অশুদ্ধ নাজানো শুনামতে আমাৰ গুৰুজনাই হেনো তেতিয়া হেনো মানে অসমত বা আলিপুখুৰীত মানে সেইটো সময়ত হেনো খৰাং কাল মানে বৰষুণ নাইকিয়া হৈছিল বহুত বেছি গৰম হৈছিল যাৰ ফলত তেওঁলোকে খেতি বাতি বা বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু সেইবোৰ দেখি তেওঁ আমাৰ গুৰুজনাই হেনো বোলে ৰাতি সৰ্বজয় আৰু বলোৰাম নামে তেওঁৰ দুজন শিষ্যৰ লগত লৈ যোগবলৈ আহ্বান কৰিছিল মানে ধৰি লওক তপস্যা বুলি ক'লেও হয়তো ভুল নহ'ব সেই সাধনাৰ বলত তেওঁ হেনো গংগাক আহ্বান কৰিছিল আৰু তাৰ ফলতে হেনো বৰষুণ স্বৰূপে আচলতে আকাশী গংগা ডাইৰেক্ট নহয় বৰষুণ পৰিছিল আৰু বৰষুণ হিচাপে ইয়াত মানে পানীখিনি ৰৈ গৈছিল আৰু তাৰ ফলতে মানে গৰমটো নাইকিয়া হৈছিল বুলি বিশ্বাস আছে চ' এয়া সেই তাৰ কাৰণে ইয়াক আচলতে আকাশী গংগা বুলি কোৱা যায় এয়া আমি তাত সেৱা কৰিলোঁ খুচুৰা পইচা 2 টকা দি এয়া পানীত কিন্তু 3টামান খাপ আছে দেই মানে এনেকৈ কিমান দ কিমান সেই নাজানো ইয়াত কিন্তু মাছ দেখি নাপালোঁ দেই হয়তো ভিতৰত মাজত আছে যদিও নাজানো কিন্তু আমি এনেকৈ মাছ দেখি নাপালোঁ যিয়ে নহওক আমি সেৱা সৎকাৰ কৰি আহিলোঁ আৰু আপোনালোকে জানে যে আমাৰ গুৰুজনাৰ আইতাক খেৰসূতী আইৰ ওচৰত তেওঁ ডাঙৰ দীঘল হৈছিল আৰু এয়া আই খেৰসূতী সাংস্কৃতিক মঞ্চ হিচাপে এটা মঞ্চ আছে ইয়াত পাতে চাগে অনুষ্ঠান মানে সাংস্কৃতিক অনুষ্ঠান বা যিয়ে নহওক আমি মানে যোনটো আপুনি আকাশী গংগা সৰোবৰ হয় বৰটোদা থানৰ পৰা এনেকৈ যোৱা ৰাস্তা সেইটো এনেকৈ দিৱালত মানে এনেকৈ লিখা আছে আৰু শ্ৰীকৃষ্ণৰ যোনটো প্ৰত্যেকটো অংকন কৰি থোৱা আছে আৰু আমি এয়া চাই মেলি ওলাই আহিলোঁ অলপ পঢ়ি চালোঁ বাৰু এয়া কিন্তু ইমান বুজি নাপালোঁ বা যিয়ে নহওক আপোনালোকে অলপ দেখুৱাই কৰি আমাৰো যিহেতু সময় হৈ আহিছিলে সেইটো কাৰণে বেছি দেৰি নকৰিও আমি এয়া আকৌ বৰটোদা থানখনত এবাৰ সেৱা সৎকাৰ কৰি ওলাই আহিলোঁ এয়া দেউতা দুজন ওপৰত আচলতে প্ৰতিটো দেৱালত প্ৰতিটো খুঁটাত কিবা এটা নহয় কিবা আছে খোদিত হৈ আছে এই আমি চাই চিতি অলপ ওলাই আহিলোঁ এয়া দেউতা দুজন দেখিছেনে এয়া তেখেত আৰু এইফালেও যাওঁতে তেওঁ অৱশ্যে আমি যেতিয়া ওলাই আহিছোঁ ন তেতিয়া আমাৰ কমচে কম 3টা মানে বাজিলে চাগে 3টা নাবাজিলে মানে 2টা 2:30মান বাজিলে আৰু বা যিয়ে নহওক
ওলাই কৰি গ'লোঁ এই আমি যোনফালে আহিছিলোঁ আকৌ সেইটো ৰাস্তাই আমি উভতনিৰ ৰাস্তা লৈছোঁ আচলতে না বটদ্ৰৱা থানলৈ সোমোৱা দুটা আছে মানে ৰাস্তা গেট দুখন আছে সন্মুখত এখন আৰু পিছফালে আমি বোধহয় পিছফালৰখনেদি গৈছিলোঁ মই ইমান ভালকৈ নাজানো যিহেতু আমাৰ গাড়ী ড্ৰাইভাৰজনে য'ত ৰখাইছে আমি সেইপিনেদি এণ্ট্ৰি কৰিছোঁ এয়া দেউতা আৰু মই দেউতাই কিন্তু শিলিখাই খাই আছে দেই তামোল নাই খোৱা তেখেতে নিজেও এটা খাইছে আৰু মোলৈও এটা আনিছে খালোঁ বাৰু তাত এটা দুটা আচলতে আৰু এটা সৰু পুখুৰী আছে না মানে থানৰ ভিতৰতে তাত কিন্তু মাছ বহুত আছে দেই আপোনালোকক অলপ দেখাব ট্ৰাই কৰিম চাই যাব তাত মাছ মানে এনেকুৱা ধৰি লওক গৰৈ মাছ কাৱৈ মাছ সেইকেইটা মাছ আচলতে বেছি আছে এই সেইপিনে যাওঁতেও এয়া দেৱালত মই দেখি গৈছোঁ অলপ ক্লিপটো ৰাখি গৈছোঁ দেখুৱাম বুলি আপোনালোকক এয়া আচলতে মণিকূটৰ সেইখিনি হয় পিছফালৰ মানে মণিকূটৰ বেকত হয় যিয়ে নহওক আমি গৈ আছোঁ সৰু পুখুৰী বুলি মই কৈছিলোঁ যে এইটো সন্মুখতে আছে সৰু পুখুৰীটো সেইটো এনেকৈ আমি গৈ আছোঁ গোটেইকেইজন গৈ বোলো মানে সেইবিলাকে পুখুৰীটো চাই পেলাই এনেকৈ ওলাই যাম বুলি একেবাৰে আহিছোঁ আৰু চাওঁ ব'লক আমি ভাবিলোঁ ডাঙৰ পুখুৰীটোত যিহেতু মাছ নেদেখিলোঁ অলপ সময় সৰু পুখুৰীটোতে চাই যাওঁচোন কিবা মাছ আছে নেকি বা মাছ দেখি পাওঁৱেই নেকি আচলতে মাছ বহুত দেখিছোঁ কিন্তু এনেকৈ মন্দিৰত বা নামঘৰত যেতিয়া যাওঁ ন তাৰ বিশেষ পুখুৰীটোত আচলতে যেতিয়া মাছ বা কাছ দেখি পাওঁ সৰুৰ পৰাই মানে ভাল লাগে এইটো ভগৱানৰ মানে সৃষ্টি বুলি ভাবোঁ চ' ভাবিলোঁ অকণমান সময় চাই যাওঁ ইয়াত দেখিছেনে মাছ কিন্তু অসংখ্য আছে দেই ইয়াত ডাঙৰ পুখুৰীটো অৱশ্যে নেদেখিলোঁ ডাঙৰ মাছ থাকিবও পাৰে মাজত নাজানো কিন্তু নেদেখিলোঁ এইটো অলপ সৰু পুখুৰী হয় মানে 4 ৰাউণ্ডটো আপুনি দেখিয়ে পাব দেখিছেনে চ' তাত বাৰু মাছ আছে দেই ভালেমানখিনি মাছ আছে মানুহজনক ক'লে মই অলপ চুই চাম মই এটা কাম কৰিম প্ৰসাদ দি চাওঁচোন মাছবোৰ কিজানি বোলে হাতলৈ আহে প্ৰথমে তেওঁ খালী হাতত ট্ৰাই কৰিলে দেই কিজানি খালী হাতত মাছ মানে উঠেহি তেওঁৰ হাতত এটা বুট তাৰ পৰাই লৈছে দেখিছেনে তাৰপিছত তেখেতে ক'লে যে দুটামান বুট দিয়াচোন মই বুট দি পেলাই মই ট্ৰাই কৰিম যদি আহে মানে হাতলৈ চাওঁ নে নাচাওঁ মই অলপ সময় চাওঁ মাছবোৰ হাতলৈ আহে নাহে সেই দেখিছেনে কিমান মাছ বিশেষকৈ গৰৈ মাছ কি মাছটো কাৱৈ মাছ সেইবোৰ মাছ বেছি মানে সৰু সৰু যোনবোৰ মাছ ন এইবোৰ গৰৈ আৰু কাৱৈ চেঙেলী তেনেকুৱা ধৰণৰ মাছবোৰ বেছি এয়া চাব দেই এতিয়া মানুহজনে ক'লে বোলে প্ৰসাদ দুটামান দিয়াচোন এইবাৰ মই প্ৰসাদ দি অলপ সময় চাম বোলো ঠিক আছে আপুনি চাওকচোন এয়া তেখেতে অলপ সময় প্ৰসাদ দি ধৰি চালে কমচে কম 5 মিনিট মানে তেওঁ ৰখিলে নি কিন্তু মাছবোৰ আহিছে কিন্তু হাতত উঠা নাই আচলতে ক'তনো উঠিব কাৰণ হাতখন চিনি পায় ন সিহঁতিওতো ভয় কৰে ন বাৰু যিয়ে নহওক এয়া সময়লৈ তাৰপৰা মই ক'লোঁ বাদ দিয়ক মই নহয় আপোনাৰ মই দেখুৱাম বোলো তাৰপিছত ইপিনে আকৌ দেউতাই মাতি আছে ন সোনকালে এতিয়া বোলে ইমান সময়বোৰ কৰি থাকিব নালাগে চ' ময়ো অলপ মানে এটকা নে 2 টকা কিবা এটা দক্ষিণা দি পেলাই মই বোলো সেৱা এটা কৰি লওঁ এয়া অলপ পানী চিটাই সেৱা এটা মূৰত ল'লোঁ মানে পানী অকণমান চ' পানী এনেকৈ সেৱা সৎকাৰ কৰি পেলাই ওলাই আহিলোঁ আমি ওলাই আহি পেলাই গোটেইকেইজন বৰদোৱাৰ যোনটো সন্মুখৰ মানে গেটখন আপোনাক যিহেতু মই ফ্ৰণ্টত দেখুৱাবলৈ থাকি গৈছিলে চ' এতিয়া মই আপোনাক দেখুৱাই দিছোঁ এয়া বৰদোৱা থানৰ পৰা এতিয়া ওলাই আহিলোঁ কিবা পাত দেই তেওঁলোকে কিবা চাইছিলে কিবা পাত বুলি চিনি পায় নেকি মই আচলতে ধৰিব নিদিলে বৰদোৱা যেতিয়া সন্মুখৰ গেটখন ন কৈছিলোঁ যে আগতে থাকি আহিছিলে বুলি আপোনাৰ সন্মুখৰ গেটখন দেখুৱালোঁ তাত আমি ফটো অলপ ল'লোঁ মানে ফটো মাৰিলোঁ অলপ তাৰপিছত এওঁলোকে ক'লে বাহিৰৰ বৰদোৱাৰ স্থান হিচাপে বৰদোৱাৰ চিন হিচাপে 2-এখন মানে ফটো লৈ যাম ইয়াত দিছেনে সন্মুখৰ গেটখন এয়া ৰাস্তাটো আচলতে সেইটো সময় যেতিয়া ভাদ মাহ হয় ন তেতিয়া আচলতে মানুহবোৰ বেছি আমি যোনটো গৈছোঁ মানে বেলেগ টাইম আৰু কোনো ধৰি লওক হেৰি নাই মানে তিথি নাই বা হেৰি নাই তেনেকুৱা বিশেষ একো হেৰি নাই ইয়াত দেউতা দিছে দেউতাক কেমেৰাটো যেনি ঘুমাইছে তেখেতৰ তেনেই ঘুমিছে লাষ্টত মই কৈছোঁ বোলো তুমি ইফালে চোৱা বোলো ইফালেকে চাই আছা যে অকল মানে কেমেৰামেন মানে গমেই পাব যে অকল ফটোত উঠিছা বা ভিডিঅ' কৰি আছোঁ বুলি মাহঁত অলপ ফটো ল'লে কি ল'লে মই নাজানো দেই বা যিয়ে নহওক আমি তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি অসমৰ ভিতৰত যোনটো বৃহৎ শিৱলিংগ হয় নগাঁৱতে অৱস্থিত বৰ্তমান সকলোৱে জানে তো ভাবিলোঁ তাত অলপ দেখুৱাই নিম মানে মাহঁতকো বোলো অলপ ফুৰাই নিম এয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ যি অসমৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ হিচাপে বৰ্তমান নগাঁৱত অৱস্থিত হৈছে মানে ৰাইজে বনাইছে যিয়ে নহওক ভাবিলোঁ মা দুটাক একেটা সুযোগতে নগাঁৱলৈ আহিছোঁ যেতিয়া এয়াও একেলগে দেখাই যাওঁ আৰু এয়া মোৰ গোটেই পৰিয়াল আচলতে আমি তাত পাওঁতে 5টা মানে বাজিলে যেতিয়া আমি বৰদোৱাৰ পৰা ওলাই আহিলোঁ তাৰ পৰা যিহেতু আমি ভাত পানী খাই আহিছোঁ যিহেতু আমি ৰাতিপুৱা সোনকালে আহিছিলোঁ ভোকত আহিছিলোঁ বা একো নোখোৱাকৈ আহিছিলোঁ চ' ভাবিলোঁ কিবা এটা খাই মেলি মানে একেচতে তাত সোমাই যাম বুলি চ' আমি খাই বৈ 5টামান বজাত আমি তাত পাইছোঁহি আমি যে প্ৰথম গ'লোঁ ইয়াতো আচলতে ছাইডত এনেকৈ সৰু সৰু পুখুৰী নহয় আচলতে মই আপোনাক দেখুৱাম তাত কিন্তু মাছ কাছ ধেৰ আছে দেই মাছ কম হ'লেও কিন্তু কাছ বহুত আছে চাব দেই এয়া শিৱলিংগ ভাগ আমি এইখিনিতে চেণ্ডেল জোতা খুলি পেলানি ভাবিলোঁ এইখিনি সৰু সৰু দেখি পাইছেনে ইমান ভালকৈ নাই দেখা চাগে ন ৰ'ব আপোনাক মই অকণমান আগলৈ গৈ দেখুৱাই আছোঁ
তাত দেখি পাব আপোনালোকে কাছবোৰ কেনেকৈ বহি আছে বা মাছতকৈ আচলতে কাছ বহুত দেই কাছবোৰ বহুত বেছি ডাঙৰ নহয় তথাপি ডাঙৰ ইয়াত দিছেনে দেউতা এতিয়া ঠিকে আছে কিন্তু কেমেৰাটো মই ঘূৰাই হেৰি কৰিব নাপাওঁ দেউতা গুচিয়ে যায় দেউতাক মানে ভাবোঁ অলপ ভিডিঅ'ত ৰাখোঁ বা ফটো ৰাখোঁ নাই নুশুনে এইফালৰ পৰা যাব এইখিনিত গৈ দেউতাই চিঞৰিছে মোক এইখিনিত তেতিয়া ফটো মাৰিবলৈ এইখিনি ভিডিঅ' কৰিবলৈ মই পজ দিম বোলে বোলো ঠিক আছে কিন্তু কেমেৰা ইমান বেয়া কিনো কৰিব ভালকৈ ফটোটো বা ফাটি গৈছে মানে ওচৰৰ পৰা যেতিয়া ক্ল'জলি চাওঁ ন ফটোটো ফাটি গৈছে এয়া চাওক ধুনীয়াকৈ ৰৈ দিছে তাৰপিছত ভাবিলোঁ আৰু অলপ ভিডিঅ' ক্লিপ ল'ম নাই দেউতা ক'ত গ'ল কিনে নাজানো মানে মানুহজন গুচিয়ে যায় এয়া ভিতৰলৈ আচলতে মই জোৰজবজ কৰি টানি লওঁতে আহিলে বোলো ভিতৰখনো চাহিবা ব'লক মোৰ লগতে তাৰপৰা আমি গ'লোঁ ভিতৰখন আচলতে মানে যোনটো শিৱলিংগৰ ওপৰত আছে আৰু তলত এনেকৈ খালী মানে ঠাই আছে য'ত নাজানো পূজা পাত বা কিবা যজ্ঞ তেনেকৈ কৰে এয়া আমি গৈছোঁ খালী দেই কাৰণ আমাৰ বহুত দেৰি হ'ল যে সেইটো কাৰণে মানুহবোৰ তাত বহুতেই কম এয়া মানুহজনে বোলে অলপ ভিডিঅ' বনাই দিওঁ দিয়া তোমাক চ' ময়ো অলপ ভিডিঅ' বনালোঁ ভালকৈ মই আগতে কৈছোঁ আপোনালোকৰ আগৰ ভিডিঅ'কেইটা যে মোৰ মানুহজনে ভালকৈ ভিডিঅ' বনাব নাজানে মানে কেমেৰা ধৰিব নাজানে তথাপি তেওঁ মোৰ গালি চোতত বা মোৰ ভয়ত অকণ ভিডিঅ'টো মানে ট্ৰাই কৰে বনাব লাগিলে মই আহোঁ নাহোঁ দেই মোৰ ফেচ আহে নাহে ইয়াত দেখিছে মোৰ ফেচ নাই হা বাট যিয়ে নহওক ভিডিঅ'টো বনাই দিছে চ' থেংক ইউ আমি চালোঁ অলপ ভাবিলোঁ ভিডিঅ' পিছত বনাম এটা ক্লিপ হোৱাৰ পিছত তেখেতে ক'লে যে ব'লা মই আৰু এটা ক্লিপ এনেকৈ ধৰি দিছোঁ বুলি এয়া দুটা ক্লিপেই বনাই দিলে তেখেতে কিন্তু এডিট কৰিব থাকি গ'ল আৰু বাদ দিলোঁ আৰু কিনো সময়বোৰহে ধৰি ৰাখিব কৈছোঁ চ' যিয়ে নহওক এয়া ভাবিলোঁ ফটো ভিডিঅ' হৈ গ'ল বহুত এতিয়া অলপ ভিতৰলৈ যাওঁ ভিতৰত গৈ মানে সেৱাটো কৰোঁ দান দক্ষিণা এটা দি পেলাই মানে সেৱা এটা কৰোঁ যিহেতু চাকি বন্তিটো নজ্বলাওঁৱেই মাহঁত সেইটো টাইমত গ'ল মইহে থাকি গ'লোঁ চ' ভাবিলোঁ ব'লক আমিও গৈ লওঁ তাৰপিছত ফটো ভিডিঅ' কৰিম যিহেতু আমাৰো ঘৰ দূৰ আকৌ ঘূৰিও আহিব লাগিব চ' গ'লোঁ গৈ আহিলোঁ আৰু আপোনাক লাষ্টত অলপ ভিডিঅ' দেখুৱাই দিম ভিডিঅ'বোৰ চাব চৰি ফটোবোৰ দেখুৱাই দিম ফটোবোৰ চাব বাকী কেনেকুৱা লাগিলে ক'ব আৰু এয়া দেখিছেনে মানুহ আছে দেই হয়তো ওচৰে পাঁজৰে মানুহ লিখিয়াই লাগিছে মোৰ দেখি বৰ বিশেষ দূৰ নহ'ব বাৰু যিয়ে নহওক কেনেকুৱা লাগিছে ক'ব কৈ মেলি লাইক এটা কৰি যাব আৰু যিয়ে নহওক মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ এয়া মোৰ পৰিয়াল আৰু তেওঁৰ পৰিয়াল আজিলৈ সামৰিলোঁ দেই থেংক ইউ বাই বাই।